নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰবাৰ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। বন কৰা যুৱতীৰ সৈতে জঘন্য ধৰ্ষণ কৰাৰ পাছতে 8 মাহৰ অন্তঃসত্ত্বা হৈ মৃত্যু হৈছে বন কৰা যুৱতীগৰাকীৰ। প্ৰকৃততে কি হৈছিল সমগ্ৰ ঘটনা? জয়মুশ্ৰাং বসুমতাৰীয়ে যুৱতীগৰাকীৰ কিয় এই কাণ্ড সংঘটিত কৰিলে, কেতিয়া সংঘটিত হৈছিল সমগ্ৰ ঘটনা জনোৱাৰ চেষ্টা কৰিম। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত এজন শিক্ষকৰ কাণ্ডই লজ্জিত কৰিছে এইবাৰ সভ্য সমাজক। বন কৰা যুৱতীক ধৰ্ষণ লম্পট জয়মুশ্ৰাং বসুমতাৰী ওৰফে জাথিৰ। লম্পট শিক্ষকৰ কামনাৰ বলি হৈ 8 মাহৰ অন্তঃসত্ত্বা অৱস্থাতে মৃত্যু হৈছে যুৱতীগৰাকীৰ। চিৰাং জিলাৰ বিজনীতে জঘন্য কাণ্ড সংঘটিত হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, ৰাজ্যত পুনৰবাৰ জঘন্য ধৰ্ষণ। চিৰাং জিলাৰ বিজনীতে এইবাৰ জঘন্য ধৰ্ষণৰ কাণ্ড। লম্পট শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় দল সংগঠন ৰাইজে। পুনৰবাৰ উল্লেখ কৰিছোঁ, ৰাজ্যৰ সভ্য সমাজক লজ্জিত কৰিছে এইবাৰ এজন শিক্ষকৰ কাণ্ডই। এজন শিক্ষকৰ কাণ্ডই এইবাৰ লজ্জিত কৰিছে সকলোকে। বন কৰা যুৱতীৰ সৈতে জঘন্য ধৰ্ষণ কৰিছে জয়মুশ্ৰাং বসুমতাৰী ওৰফে জাথিয়ে। পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ, ৰাজ্যত পুনৰবাৰ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে। মন্তব্য আহি পৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত। পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। জাথি মাষ্টাৰ হয় মানুহজন, বসুমতাৰী জাথি মাষ্টাৰ বুলি মাতে মানুহে। ইয়াৰ ঘৰত বন কৰা ছোৱালী হিচাপে আছিল। যোৱা 2023 চনৰ নৱেম্বৰ মাহৰ পৰা ছোৱালীজনী আছিল। এনে তাক মানে মাহত 4,500 টকাকৈ দিয়া কথা আছিল, কিন্তু সেই যিটা মাহেকীয়া দৰমহা এইটো ভালকৈ দিয়া নাছিল সেই মাষ্টাৰজনে। লগতে ছোৱালীজনীক মানে ফুচুলাই সঘনাই তাৰ ওপৰত এটা যৌন নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিছিল। ই বিয়া বাৰু কৰা মানুহ হয় এই মাষ্টাৰজন, লগতে এটা ল'ৰা সন্তানো আছে তাৰ। কিন্তু ইয়াক মনে মনে তাৰ পত্নীয়ে নজনাকৈ ইয়াৰ ওপৰত যৌন নিৰ্যাতন কৰাৰ আৰম্ভ কৰিছিল। আৰু এটা সময়ত এনেকুৱা এটা পৰ্যায়ত আহি পৰিছিল যে ছোৱালীজন ডেলিভাৰী হ'ব লগা হৈছিল। আৰু ডেলিভাৰী হৈ ছোৱালীজনীক হয়তো কিবা হয়তো ঔষধ খুৱাইছিল। খোৱাৰ পিছত এই ছোৱালীজনী ইতিমধ্যে 8 মাহত সোমাই গৈছিল সেই ডেলিভাৰী অৱস্থাত। জমচুৰাং